हेलो बंधुসকল गुड मर्निंग और स्वागतम जनाइছো मोर चेनेलटলৈ যদি मोर ভিডিওটো চাই ভাল লাগে আৰু ইনফৰমেটিভ বুলি ভাবে मोर चेनेलটো সাবস্ক্ৰাইব কৰি দিব তো বন্ধুসকল আজি আলোচনা কৰিম সেলফ ফাইনান্সিং সিটৰ বিষয়ে ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্সিটিৰ ফাৰ্স্ট লিষ্টৰ মেৰিট লিষ্টৰ এডমিশনটো হৈ গৈছে ইতিমধ্যে নোটিফিকেশনত উল্লেখ কৰিছে যে 10টা সিট সেলফ ফাইনান্সিংৰ বাবে আছে গতিকে আনৰিজাৰ্ভৰ বাবে আছে 3টা ওবিসিৰ কাৰণে 2টা আৰু এসটিৰ কাৰণে এটা আছে এনেদৰে আদাৰ ইউনিভাৰ্সিটিৰ আনৰিজাৰ্ভৰ 2টা আছে ওবিসি এটা তো সেলফ ফাইনান্সিংৰ বাবে আপোনালোকে এডমিশনত দিব লাগিব 65000 টকা পাৰ ইয়াৰ থাৰ্ড সেমত এডমিশনত আকৌ 65000 ভৰিব লাগিব আপোনালোকে এইটোৱে হৈছে সেলফ ফাইনান্সিংৰ এটা ৰুল আকৌ ফৰ্ম ফিলআপৰ কাৰণে যিখিনি খৰচ লাগিব এইখিনিও নিজে ভৰিব লাগিব গতিকে আপোনালোকে গমেই পাইছে 5 তাৰিখে মেৰিট লিষ্ট এখন এডমিশনৰ হৈ গল এতিয়া সেকেন্ড মেৰিট লিষ্টৰ এটা লিষ্ট ওলাব 7 তাৰিখে যোৱা 5 তাৰিখে হৈ যোৱা ফাৰ্স্ট লিষ্টৰ মেৰিট লিষ্টখনত ওবিসিৰ 3টা সিট খালি হৈ আছে কাৰণ তেওঁলোকে এবসেন্ট হৈ আছিল আৰু তেওঁলোকৰ সিট এতিয়াও খালি আছে আপোনালোকে যদি আহে আৰু আদাৰ ইউনিভাৰ্সিটিৰ কাৰণে এটা সিট খালি হৈ আছে বাকি যিসকল এবসেন্ট আছিল তেওঁলোকৰ সিটখিনি এতিয়া জেনেৰেলত গুচি যাব গতিকে এতিয়াও সিট কেইটামান খালি আছে আপোনালোকে আহি যাব যাৰ মার্কস 40 পৰা 45 ৰ ভিতৰত আছে ইহতে পাই যোৱাৰ চান্স বহু পৰিমাণে বেছি আছে গতিকে হিনাখন কিছু ষ্টুডেন্ট এবসেন্টও থাকিব পাৰে গতিকে আপোনালোকে আহিব আপোনালোকৰ এডমিশন হৈও যাব পাৰে তো আজিলৈ ইমানেই আছিল বন্ধুসকল থ্যাংক ইউ আৰু মোৰ চেনেলটো যদি ভাল লাগিছে চাই ভিডিওখিনি সাবস্ক্ৰাইব কৰি দিব